ৰুমৰ পৰা ওলাই আহি দেখিছোঁ বৰ এজাকমান মাইকী মানুহে ভাত খাই আছে। মই বোলো কিবা আঁচনি চাচনি বোলো ঘোষণা হ'ল নেকি। বালি চিমেণ্ট শিল এইবিলাক অনাৰ গাড়ী আহি থাকিব, গতিকে আমাৰ ঘৰৰ সব প্ৰেজেণ্টে যাব পাৰোঁ আমি। নমস্কাৰ ৰাইজ, মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাই ডাইৰেক্ট আজি একদম ভাতৰ পাতৰ পৰা আৰম্ভ কৰিছোঁ ভিডিঅ'টো। আৰু আজিৰ ভিডিঅ'টোত ইয়াত দেখিছেই নিশ্চয় একদম বহি আছে শাহুৱেক, বোৱাৰীয়েক, ননদ, বাই শাহু সকলো। গতিকে আজি আপোনালোকক অলপ শ্বেয়াৰ কৰিম যে কিদৰেনো ইমানবোৰ সম্পৰ্ক মই বা আমি সকলোৱে মিলি মেনেজ কৰোঁ। গতিকে ভিডিঅ'টো শেষলৈকে চাব, আশা কৰোঁ ভাল পাব চাই। আৰু এয়া দেখিছে একদম আৰাধনা, নিচা, পুৰি আজিকালি বৰ দুষ্ট হৈছে আৰু অলপ মানে স্মাৰ্টো হৈছে, নাচিবলৈ শিকিছে, গাবলৈ শিকিছে। আপোনালোকে ছ'চিয়েল মিডিয়া ফেচবুক আৰু ইনষ্টাগ্ৰামৰ ভিডিঅ'বিলাক হয়তো দেখিয়ে থাকে। আৰু আজি পুৰিয়ে খোৱা, মই খোৱা, আমি সকলোৱে মাজে মাজে কেতিয়াবা খোৱা এটা বস্তু আপোনালোকক দেখাবলৈ লৈছোঁ। যিহেতু পৰিয়েও দিনটো খেলা ধূলা কৰি ঘূৰি ফুৰে আৰু ময়ো বাহিৰত কামৰ বাবে ওলাই যাবলগীয়া হয়, সেইবাবে কেতিয়াবা ডিহাইড্ৰেটেড ফিল কৰিলে হাইড্ৰেটেড আৰু বিভিন্ন ধৰণৰ ভাইৰেল ইনফেকশ্যনৰ পৰা বচাবলৈ মই পৰি আৰু আমাৰ ঘৰৰ সকলোৱে খাওঁ এইটো প্ৰডাক্ট প্ৰ' গ্ৰ'ৰ ফিট বিম চকলেট ড্ৰিংক। য'ত আছে আমাৰ থলুৱা ভীমকলৰ গুণাগুণ সম্পন্ন হালধি, অশ্বগন্ধা, ব্ৰাহ্মীৰ লগতে ইয়াত আছে আইৰণ, কেলছিয়াম আৰু ভিটামিন ডি, যাৰ বাবে ব্ৰেইন ডেভেলপমেণ্টৰ লগতে ষ্টেমিনা বৃদ্ধি হোৱাত সহায় হয়। 2 বছৰৰ ওপৰৰ সকলো শিশুকে আপোনালোকে দিব পাৰে। এগিলাচ গাখীৰ ল'লে তাত 2 চামুচ আৰু এগিলাচ পানী ল'লে তাত 5 চামুচকৈ মিহলাব পাৰে। আৰু আপোনালোকেও অৰ্ডাৰ কৰিব পাৰে প্ৰ' গ্ৰ'ৰ অফিচিয়েল ৱেবছাইট pro2grow.in আৰু এমেজন আৰু ফ্লিপকাৰ্ট সকলোতে উপলব্ধ। আৰু অৰ্ডাৰ কৰিবলৈ মই মোৰ ডেছক্ৰিপশ্যনত তলত লিংক এটা দি দিছোঁ, তাৰ পৰা আপোনালোকে অৰ্ডাৰ কৰিব পাৰে। আৰু যিহেতু খাবলৈও যথেষ্ট টেষ্টি হয়, সেইবাবে কেৱল 2 বছৰৰ ওপৰৰ শিশু বুলিয়ে নহয়, আপোনালোক ডাঙৰেও খাব পাৰে। গতিকে অৰ্ডাৰ কৰিব আৰু খাব, খাই ভাল পাব। গুণাগুণ সম্পন্ন চকলেট ড্ৰিংক। গতিকে আপোনালোকেও অৰ্ডাৰ কৰি খাব পাৰে ঘৰত প্ৰ' গ্ৰ'ৰ ফিট বিম চকলেট ড্ৰিংক। হাই কৈ দিয়া। মজানে আপৰি মজানে। ৰাইজ আপোনালোকক এটা বস্তু দেখাম, বস্তুনো এটা দৃশ্য দেখাম। এয়া আমাৰ মহিলা সমাজে একেলগে ভাত খাই আছে। এয়া এওঁ বাৰু ভাত খাই আজৰি হৈ গ'ল, এওঁ মোবাইলত ব্যস্ত হৈ পৰিলে। চব মহিলা আছে, আজি পুৰুষসকলে ভাত খোৱা নাই। মানে আমাৰ প্ৰথমজন মুৰব্বীজনে খাই আজৰি অলৰেডি, মানে ভোক লাগি আছিলে। ময়ো এই কোৰ্টৰ পৰা আহি পেলাই লগালগ খাই দিলোঁহি। গতিকে ৰুমৰ পৰা ওলাই আহি দেখিছোঁ বৰ এজাকমান মাইকী মানুহে ভাত খাই আছে। মই বোলো কিবা আঁচনি চাচনি বোলো ঘোষণা হ'ল নেকি। এয়া দেই, কিহে আছে খানাটো এনে? এই ডাবৰ কিহৰ? ফুলকবি মাছৰ, আৰু সেই ডাবৰ মাথা আৰু বেঙেনা। আকৌ এই কবা এয়া ভাত পুৰা গুপগাপ দিছে মুঠতে আমাৰ এওঁলোকে। আমাৰ এই ভাষাবিলাক উজনি অসমৰ কিছু কিছু জেগাত চলে, গতিকে সকলোৱে বুজি নাপাব গুপগাপ মানে কি, ধৰি লওক এইবিলাক কথা আৰু। হা, গুপগাপ, বৰ এগবা এইবিলাক বুজি নাপায়। আৰু এয়া ঘৰৰ বাউণ্ডেৰী ৱাল এটা অংশ কাটি পেলাইছোঁ, কাৰণ হৈছে যে উপাসনাৰ যিহেতু ঘৰটো বনোৱা কথা আপোনালোকে ভিডিঅ' এটা পাইছিলে কিছু মাহ আগতে, কিন্তু কিছু পলম হ'ল। তাৰ কাৰণ আপোনালোকক অন্য এটা ভিডিঅ'ত দেখাম। কিন্তু এতিয়াৰ পৰা
একদম মানে অলপো নোৰোৱাকৈ কাম চলিব সেইবাবে ভাঙি পেলোৱা হ'ল অকণমান ৱাল কাৰণ যিহেতু এতিয়া ইটা বালি চিমেণ্ট শিল এইবিলাক অনাৰ গাড়ী আহি থাকিব গতিকে আমাৰ ঘৰৰ মেইন যিখন গেট আছে সেইফালেদি সোমালে কোনোবা এদিনা গাড়ী চাড়ী লাগি ৱালখন ভাঙি যোৱাৰ চান্স আছে সেইবাবে এনেও এটা এক্সট্ৰা পদূলি উলিওৱা কথা আছিলে সেইবাবে এই চাইডে উপাসনাৰ মেইন ঘৰৰ এণ্ট্ৰেঞ্চটো হ'ব মানে বাহিৰৰ পৰা সকলোকে এতিয়া আমি যাবলৈ লৈছোঁ বোকাখাট আৰু গাড়ী ফুল গতিকে চব আহিছে নাই বা কনফাৰ্ম কৰি লওঁ মি আহিলে ময়ূৰ উপাসনা পৰি মা নিশা সব প্ৰেজেণ্টে যাব পাৰোঁ আমি ফেমিলি ট্ৰিপ গাড়ীখন সৰু হৈছে আৰু গাড়ীখন লওঁ নি কওক 7 সিটাৰ কি ল'ম কমেণ্ট কৰিব এয়া ওলাইছে আমাৰ মানুহ বেছি আৰু এয়া আহি আমি পাই গ'লোহি বোকাখাট টাউন আৰু টাউনলৈ আহিলে যদিও বাহঁতৰ ঘৰত খাবলৈ দিবই তথাপিও মানে অহা বাটত বা যোৱা বাটত বোকাখাটৰ যিকোনো এখন গজৰাজেই হওক বা আৰু এখন আছে আৰু কেইবাখনো আছে কিন্তু গজৰাজত বিশেষকৈ আমি খাওঁ কলপাতত দিয়া পুৰি বিৰাট ভাল লাগে খাই আপোনালোকে কোনে কোনে খাইছে জনাব আৰু কেতিয়াবা আহিলে কিন্তু আপোনালোকক সোমাই চাবচোন চিম্পুলকৈ দিয়া কিন্তু বিৰাট ভাল লাগে খাই পাই গ'লোহি আমি বোকাখাটৰ জেঠাইকৰ ঘৰ সম্পৰ্ক বিশ্বাস এইবিলাক আবেগ অনুভূতি আজিৰ যুগত বৰ ঠুনুকা আৰু কোমল হোৱা দেখা যায় আৰু ভিডিঅ'সমূহত আমাৰ ঘৰখনক আৰম্ভণিৰে পৰা যিসকলে চাই আহিছে বুজে সেইসকলে গম পায় যে মোৰ ঘৰত যিখিনি সমস্যা হাঁহি কান্দোন দুখ সকলোৰে লগত আপোনালোক আছে আৰু ইমানখিনি মানুহৰ মাজত সকলোৰে মনৰ কথাবোৰ সকলোৰে লগত নিমিলিবও পাৰে কেতিয়াবা এনেকুৱা পৰিস্থিতিও আহে য'ত কিবা এটা সিদ্ধান্ত বা মতক লৈ বাক বিতণ্ডাও হোৱা দেখা যায় লগতে ছ'চিয়েল মিডিয়াত কিছুমান নিগেটিভ মানুহৰ নিগেটিভ কথা যিবিলাক নেকি আমাৰ মাজত আলোচনাৰো বিষয় হৈ পৰে কেতিয়াবা মনটোত ক্ৰিয়া নকৰা নহয় ক'বলৈ গ'লে আৰম্ভণিতে কৰিছিলে কিন্তু লাহে লাহে নকৰা হ'ল আৰু সঁচা কথা ক'ব গ'লে এই নিগেটিভ মানুহখিনিৰ কাৰণে আমাৰ মাজত একতাটো বেছিহে বৃদ্ধি পালে লগতে আপোনালোক ভালপোৱা সকলৰ মৰমবোৰতো আছেই অসমৰ বিভিন্ন জেগাৰ পৰা আহি আপোনালোক আমাৰ ঘৰলৈ আহে আপোনালোক মৰম দিয়েহি আপোনালোকৰ মৰম ভৰা ফোন মেছেজ কমেণ্ট সেইবোৰে আমাৰ সাহস আৰু সেইবাবে যিকোনো ধৰণৰ বাক বিতণ্ডা যিমান মত অমিল হ'লেও আমাৰ মাজত সেই মিলনটো মৰমেৰে আলোচনাৰ মাজত সমাধান হৈ যায় আৰু বিভিন্ন ধৰণৰ এই ঘটনা কিছুমান হোৱাৰ পিছত আমি এটাই প্ৰত্যেকে মন আৰু মগজুত ভৰাই ল'লোঁ যে এই জীৱনত কাম থাকি যায় মানুহ গুচি যায় কাম থাকি যায় কৰ্ম থাকি যায় গতিকে আমি যিমান পাৰোঁ ভাল কাম কৰিবলৈ চেষ্টা কৰোঁ সমাজলৈ কিবা এটা ভাল আদৰ্শখিনি দেখুৱাবলৈ চেষ্টা কৰোঁ দেখুৱাবলৈ নেদেখাওঁ আমি যিটো একচুৱেলি হয় সেইটোৱে আমি দেখাবলৈ চেষ্টা কৰোঁ আৰু এইদৰে আমি আমাৰ সকলো সমস্যা সমাধান কৰোঁ আৰু সেয়াই
পুনৰ অন্য এটি ভিডিঅ'ৰ সৈতে লগ পাম তেতিয়ালৈকে বাই বাই